हेलो फ्रेंड्स, আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিলো। আজিৰ ভিডিঅ'টোত একদম সহজ পদ্ধতিৰে প্ৰিন্সেছ ব্লাউজ কেনেদৰে কাটিং কৰিব পাৰি তাকে দেখুৱাম। ইয়াত মই কাপোৰটো দুই ভাঁজ কৰি লৈছো আৰু ব্লাউজৰ দীঘলটো লৈছো 15 ইঞ্চ আৰু কান্ধিটো লৈছো 7 ইঞ্চ। বেক নেকৰ বাবে লৈছো 3 ইঞ্চ আৰু 2.5 ইঞ্চ। আৰ্মহোল লৈছো 6 ইঞ্চ আৰু কান্ধিটো হাফ ইঞ্চ ডাউন কৰি দিছো। ইয়াত মই স্কেল ব্যৱহাৰ কৰা নাই, ফিতাটোৰে এনেকে সিধাকে মাৰ্জিন টানি দিছো। এতিয়া মই বডিৰ মাপটো লৈছো। মোৰ 32 সাইজৰ ব্লাউজ 4 ভাগ কৰি এক ভাগ যিমানখিনি হয় ইমানখিনি মই মাপ লৈছো। তাৰ পিছত ইফালে মই হাফ ইঞ্চ উঠাই দিছো আৰু ইফালে মাৰ্জিন টানি দিছো। ইয়াত মই 2 ইঞ্চ কাপোৰ এক্সট্ৰা লৈছো আৰু ইফালে এটা মাৰ্জিন টানি দিছো। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব, লাইক কৰিব, ফলো কৰিব আৰু ইউটিউব চেনেলৰ পৰা চালে সাবস্ক্ৰাইব কৰি দিব। আকৌ এবাৰ কৈছো, প্লিজ ফলো কৰি দিব। এতিয়া মই এইখিনিত 1 ইঞ্চত এটা ৰাউন্ড শেপ দি দিম। এনেকে ধুনীয়াকে এটা ৰাউন্ড শেপ দি দিম। ইয়াতো মই এটা ৰাউন্ড শেপ দি দিম। বেক সাইডটো অলপ ডিজাইন হ'ব। এয়া চাওক, বেক সাইডৰ ডিজাইনটো মই এনেকে ধুনীয়াকে বনাই দিছো। মই ইয়াত এই ডিজাইনটোৱে দিছো। আপোনালোকে যি ইচ্ছা এইটোৱে ডিজাইন দিব পাৰিব। এয়া চাওক, মোৰ ডিজাইনটো হৈ গ'ল। এতিয়া মই কাটিং কৰি ল'ম। এয়া ব্লাউজৰ পিছফালৰ কাটিংটো হৈ গ'ল। এতিয়া মই ব্লাউজৰ পিছফালৰ কাটিং কৰা কাপোৰটো এইটো কাপোৰৰ ওপৰত বহাই দিছো আৰু শেপ জোখত চিন দি দিছো। এনেকে চাৰিওফালে চিন দি দিছো। এনেদৰে কাটিং কৰিলে আপোনালোকে সহজতে ব্লাউজ কাটিং শিকি যাব। এয়া মোৰ চিন দিয়া শেষ হৈ গ'ল আৰু এতিয়া ওপৰৰ কাপোৰটো মই উঠাই ল'ম। এটো যেহেতু আগফাল, সেয়ে আগফালৰ নেকটো মই 6 ইঞ্চ লৈছো। আপোনালোকে ইয়াত 7 ইঞ্চ ল'ব পাৰে বা 5 ইঞ্চও ল'ব পাৰে। আৰু ইয়াত মই হাফ ইঞ্চত এটা ৰাউন্ড শেপ দি দিছো ধুনীয়াকে। এয়া নেকটো মই ধুনীয়াকে ৰাউন্ড শেপ দি দিছো। এয়া ইয়াত 3 ইঞ্চত এটা চিন দিছো। কান্ধিৰ পৰা 10 ইঞ্চত এটা চিন দিছো আৰু ইয়াত লৈছো 3.5 ইঞ্চ। ইয়াত সিধাকে এটা মাৰ্জিন টানি লৈছো আৰু ইয়াত লৈছো 2 ইঞ্চ। ইয়াতো এটা মাৰ্জিন টানি লৈছো। এতিয়া এই কৰ্নাৰটোৰ পৰা এটা ধুনীয়াকে শেপ দি দিছো। এয়া ৰাউন্ড এটা শেপ হৈ গৈছে। এইখিনিতো মই ধুনীয়াকে এটা শেপ দি দিছো। ইয়াত হাফ ইঞ্চৰো কম আছে। এতিয়া
এতিয়া মই কাটিং কৰি ল'ম। এয়া আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো নিশ্চয় বুজি পাইছে আৰু মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে অলপ কমেণ্ট কৰি জনাই দিব। প্ৰিন্সেছ ব্লাউজ কাটিং একদম সহজ, আপোনালোকে একবাৰ ট্ৰাই কৰি চাব। এয়া মোৰ প্ৰিন্সেছ ব্লাউজ কাটিং হৈ গ'ল। Thank you for watching.